আসলে প্রবন্ধের নির্মাণ করেছে মহাদল মৌজাৰ এই ঢলাইবিলত অনুষ্ঠিত আজি ৭৫ বছৰ গৰকিছে। আচলতে এই সেৱাশ্ৰম শংকৰদেৱৰ কৃষ্টি সংস্কৃতি এটা সংগঠিত ৰূপত কৰিবৰ কাৰণে তেখেতৰ সৃষ্টিৰাজি গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিবৰ কাৰণে এই সেৱাশ্ৰমখন গঠন কৰিছিল। আৰু এই সেৱাশ্ৰমখন বিভিন্ন সময়ত আচলতে যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগবাঢ়িব পৰা নাছিলে, মাজে মাজে অলপ গতিটো ৰৈ গৈছিল। কিন্তু এতিয়া যিখন সমিতি তেওঁলোকে এটা নতুন উদ্যমৰে এই সেৱাশ্ৰমখন সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে এটা পদক্ষেপ হাতত লৈছে। আপোনালোকে দেখিছে যে বাউণ্ডেৰী ৱালেই হওক, নামঘৰ ভাগেই হওক, এইখিনি বৃক্ষৰোপণ, এই কামখিনি খুব নিষ্ঠাৰে বৰ্তমানৰ কমিটিখনে ৰাইজৰ সহযোগত কৰিছে। আৰু ৭৫ বছৰ আগতে শুভচিন্তক এই অঞ্চলৰ কেইজনমানে গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চাৰ কাৰণে দূৰদৰ্শিতাৰে চিন্তা কৰি ইয়াত গঢ় দিছিল। আৰু ইয়াত ৰাইজৰ ফালৰ পৰা যেতিয়া জনাইছিল যে ইয়াত এখন তোৰণৰ ব্যৱস্থাৰ কাৰণে আৰু মোৰ পিতৃৰ নামতো মুক্তিযোদ্ধা তেখেতৰ নামতো বিচাৰিছিল, আৰু মোৰ মায়ে এই তোৰণখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'লে, নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল আৰু সকলো ৰাইজে সহযোগিতা কৰিছে, ভাল লাগিছে। আমি এই সেৱাশ্ৰমখন সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে আজিৰ দিনটোতে আমি নতুন উদ্যমৰে আকৌ চিন্তা পৰিকল্পনা কৰিছোঁ। সুন্দৰ এখন তোৰণ ইয়াত হৈ উঠিব, সেৱাশ্ৰম হৈ উঠিব, সুন্দৰ এখন সেৱাশ্ৰম হৈ উঠিব। পঞ্চায়ত নিৰ্বাচন